हेलो एभ्रिवान আজি মোৰ মনটো খুবেই ভাল লাগি আছে দেই এটা মই স্পেশাল টোপোলা খুলিব লৈছো স্পেশাল বুলি কিহৰ কাৰণে কৈছো ধৰিব পাৰিছে চাগে এয়া অসমৰ পৰা দি পঠিওৱা বস্তু সেই কাৰণে মোৰ বাবে বহুত মানে স্পেশাল হয় বহুত মনটো ভাল লাগি আছে টোপোলাটো খুলিব লৈছো কাৰণে এইকাৰণে ভাবিলো অলপ ভিডিও কৰি ৰাখিলো এয়া সুপাৰী পেকেট আছিলে এয়া ঔটেঙা তাৰ পিছত এইফালে গুটি আলু ইয়াত যেকেইটা বস্তু একেবাৰে পোৱা নাযায় সেইকেইটা বস্তু মই বাছি বাছি আনিব দিছিলোঁ এওঁৰ অফিচৰ মানে ল'ৰা এজন ঘৰত গৈছিলে অসমৰ হয় তাৰ হাতত দি পঠিয়াইছে এওঁৰ ঘৰৰ মানুহে মানে খুবেই ভাল লাগি আছে আৰু খাব পাৰিম দুহা জুতিৰে গুটি আলু ভজা তাৰ পিছতে ঔটেঙায়ে মাছৰ জোল এনেকৈ খাব পাৰিম ইফালে কাজি নেমু দিছে এয়া তাৰ পিছতে আকৌ এয়া চাকি জ্বলোৱা খলিতা যে ইয়াত যিহেতু খলিতাবিলাক ভালদৰে নজ্বলে সেইকাৰণে মই ঘৰৰ পৰা দি পঠিয়াব দিছিলোঁ ধুনীয়াকৈ বস্তুখিনি দি পঠিয়াইছে সেইকাৰণে বহুত ভাল লাগিছে মনটো আৰু যে মই তামোল খাই ইমান ভাল পাওঁ ইয়াত তামোলেই নাপায় সেইকাৰণে চুপাৰী পেকেট দি পঠিয়াইছে আৰু আমাৰ বেটিও পুৰা ফুল হৈ গৈছে দেখিছেনে